নমস্কাৰ ৰাইজ, ভালে আছেনে আপোনালোক? হয় আপুনি ভবাজনে হয়, অকণমান চিনি পাবলৈ অসুবিধা হৈছে আপোনাৰ, মই বুজিছোঁ। কাৰণ আগতে ভিডিঅ'ত কেতিয়াও মোক এনেদৰে দাড়ি নথকা অৱস্থাত কোনোৱে দেখা নাই। আচলতে কিয়নো মই দাড়িখিনি কাটি দিলোঁ, আপুনি ভিডিঅ'টো চালেহে গম পাব। আৰু উদ্দেশ্যটো বৰ ভাল আছিল, সেইকাৰণে মোৰ আফচোচ একেবাৰে নাই। তথাপিতো কাহিনীটো আপোনাক মই থুলমূলকৈ কৈ দিছোঁ। অসম কৃষি বিশ্ববিদ্যালয়ৰ 57 সংখ্যক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি সাংস্কৃতিক শোভাযাত্ৰাৰ প্ৰতিযোগিতা আয়োজন কৰিছিল। আৰু আমি হোষ্টেল 5ৰ পৰা প্ৰতিনিধিত্ব কৰি আমি অংশগ্ৰহণ কৰিছিলোঁ। আৰু আমাৰ বিষয়বস্তু আছিল ভাওনা। আৰু ভাওনাত আমি যিসকল অংশগ্ৰহণকাৰী আছিলোঁ তেওঁলোকে এটা এটা চৰিত্ৰ ৰূপায়ণ কৰিবলগীয়া হৈছিল। আৰু সেইবাবে আমাৰ দাড়িখিনি এনেদৰে বিসৰ্জন দিবলগীয়া হ'ল। আৰু ভিডিঅ'টো আপুনি চাই থাকক। ভিডিঅ'টো খুব ব্যস্ততাৰ মাজত ৰেকৰ্ডিং কৰিছিলোঁ, আপুনি চাই খুব ভাল পাব। বাই বাই। এয়া আমি খুব সোনকালে ৰাতিপুৱা 6টা বজাতে গা পা ধুই আমি কমন ৰুমত গোট খাইছিলোঁ। আৰু আমি খুব বেছি সতৰ্ক হ'বলগীয়া হৈছিল, আমি ৰীতি নীতি মানি চলিবলগীয়া আছিল। এইকাৰণে যে আমি সাংস্কৃতিক শোভাযাত্ৰাত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আপুৰুগীয়া সৃষ্টি ভাওনা, অসমীয়া সংস্কৃতিৰ বিজয় ধ্বজা ভাওনাৰ এটা দৃশ্য ৰূপায়ণ কৰিবলৈ গৈ আছিলোঁ। গতিকে যথা ৰীতি নীতিমতে আমি আগবঢ়াটো বা আটাইখিনি নিয়ম কানুন আমি পালন কৰাটো খুব বেছি গুৰুত্বপূৰ্ণ আছিল। আমি আধ্যাত্মিকতা বজাই ৰাখি আমাৰ কামখিনি চলাই নিয়াটো খুব বেছি গুৰুত্বপূৰ্ণ আছিল। গতিকে সকলোৱে আমি গা পা ধুই পেলাই আহি আমি নিজৰ কামখিনি আৰম্ভ কৰিছিলোঁ। লগতে আমি আগদিনা কোনো ধৰণৰ নন ভেজ খোৱা নাছিলোঁ, মাছ মাংস খোৱা নাছিলোঁ। আৰু আমি এইদিনা ৰাতিপুৱাও আমি খুব লঘু ধৰণৰ আহাৰ খায়ে আমাৰ কাম কাজ আৰম্ভ কৰিছিলোঁ। আমাক সজাই দিবৰ কাৰণে এটা টীম আহিছিল, মেকআপৰ কাৰণে, কষ্টিউমৰ কাৰণে, সাজ সজ্জাবোৰৰ কাৰণে এটা টীম আহিছিল। আৰু আটাইখিনি আমাৰ হোষ্টেলৰ মনিটৰ দাদাই এৰেঞ্জ কৰিছিল, লগতে আমাৰ ছিনিয়ৰ সকলো আছিল। আমি জাষ্ট আমাৰ নিজৰ চৰিত্ৰটো ভালদৰে ৰূপায়ণ কৰাটোৱেই আমাৰ দায়িত্ব আছিল। এয়া পৱনদেৱক সজাই আছে, বিষ্ণুক সজাইছে, আটাইখিনি। আৰু আমি এইখিনিতে কৈ দিওঁ যে আমি দৃশ্যটো ৰূপায়ণ কৰিছিলোঁ দেৱতা আৰু অসুৰৰ সাগৰ মন্থনৰ দৃশ্যটো। বাসুকী নাগক যেতিয়া মন্দগিৰি পৰ্বতক সেই দণ্ডডাল সজাই আপোনাৰ বাসুকী নাগক ৰছী কৰি পেলাই সাগৰ মন্থন কৰিছিলে দেৱতা আৰু অসুৰে। আৰু সেই দৃশ্যটো আমি ৰূপায়ণ কৰিছিলোঁ আমাৰ এই ভাওনাৰ এই শোভাযাত্ৰাটোত। শিৱ, ব্ৰহ্মা, নাৰায়ণ আটাইখিনিয়ে আছিলে। আৰু দেৱতা আৰু অসুৰটো আছিলেই, তেওঁলোকতো মূল অংগ হয় সাগৰ মন্থনৰ। গতিকে এই দৃশ্যটো এয়া মোক মেকআপ কৰি আছে আৰু এইফালে শিৱক মেকআপ কৰি আছে। আপোনালোকে ভিডিঅ'টো চাই থাকক। এয়া আমি নিৰ্দিষ্ট ফিল্ডখনত আমাৰ শোভাযাত্ৰাৰ বাবে সাজু হৈছিলোঁ। আৰু দৃশ্যটো দেখি এনেকুৱা লাগিছে মোৰ যেন সেই সময়খিনি সঁচাকৈ সেই ঠাইখন দেৱলোকত পৰিণত হৈছিল। আমাৰ সাজ সজ্জা, মেকআপ, অংগসজ্জা ইমান ধুনীয়া আছিলে, আমাৰ ড্ৰেছ পাতিবোৰ ইমান ধুনীয়া আছিলে। এনেকুৱা লাগিছে যেন তাত কোনোবা পৌৰাণিক চলচ্চিত্ৰ নাইবা চিৰিয়েলৰ শ্বুটিংহে চলিছে। আৰু আমি চৰিত্ৰবোৰ ৰূপায়ণ কৰি খুব ভাল পাইছিলোঁ। আমি সোমাই গৈছিলোঁ আচলতে চৰিত্ৰকেইটাত। মই নিজে বায়ুদেৱৰ চৰিত্ৰটো ৰূপায়ণ কৰিছিলোঁ। আৰু জীৱনৰ এটা ভাল লগা মুহূৰ্ত অথবা ভাল লগা অভিজ্ঞতাৰ ভিতৰত এইটো মোৰ অন্যতম হৈ থাকিব। ছাত্ৰাবাস 5ৰ মনিটৰ দাদাৰ সহিতে অন্যান্য ছিনিয়ৰ দাদাসকলে আমাক খুব ধুনীয়াকৈ সহায় সহযোগ কৰিছিল। পৰিকল্পনাৰ পৰা পৰিচালনালৈকে আটাইখিনি তেওঁলোকে কৰিছিল। মেকআপ, কষ্টিউম, অংগসজ্জা, ৰূপসজ্জা আটাইবোৰ তেওঁলোকে চাইছিল, তেওঁলোকে চিন্তা চৰ্চা কৰিছিল। আমাক কেৱল সেই চৰিত্ৰটো অভিনয় কৰিব দিছিল। গতিকে আমি সেইখিনিত যথেষ্ট সকাহ পাইছিলোঁ। আমি খুব ধুনীয়াকৈ আমি চৰিত্ৰটোত সোমাই পৰিবলৈ আমি সুবিধা পাইছিলোঁ। গতিকে এইখিনিতে মই তেওঁলোকক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। কষ্ট আৰু ত্যাগৰ বিনিময়ত আমি 3য় স্থান দখল কৰিবলৈ সক্ষম হ'লোঁ। আৰু কৈলাশৰ স্বয়ং মহাদেৱ আৰু দেৱলোকৰ স্বয়ং পৱনদেৱ এয়া মঞ্চলৈ উঠি গৈছে বঁটা গ্ৰহণ কৰিবলৈ। আপুনি ভিডিঅ'টো ইমানলৈকে চোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। অন্য এটা ভিডিঅ'লৈ অতি সোনকালে মই আপোনাৰ কাষ চাপিম। তেতিয়ালৈকে মই অন্তৰাজ দাসে আপোনাৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।